নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ভাৰতৰ লোকসভাৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' চালে লোকসভাৰ সকলো প্ৰশ্ন জানিব পাৰিব। প্ৰথম কোৱেশ্চন, দ্বিতীয়বাৰৰ বাবে লোকসভাৰ অধ্যক্ষ হোৱা ব্যক্তিজনৰ নাম কি? ওম বিৰলা, জগত মোহন ৰেড্ডী, ভৰ্তৃহৰি মহতাব, ৰাজনাথ সিং। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ওম বিৰলা। 2024 চনত অস্থায়ী অধ্যক্ষ হিচাপে কাক নিয়োগ কৰা হৈছিল? ওম বিৰলা, জগন মোহন ৰেড্ডী, ভৰ্তৃহৰি মহতাব, ৰাজনাথ সিং। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, ভৰ্তৃহৰি মহতাবক 2024 চনত প্ৰথমে অস্থায়ী অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছিল। ভাৰতৰ লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ পদৰ আৰম্ভণি কোনটো অধিনিয়মৰ দ্বাৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, ভাৰত চৰকাৰৰ অধিনিয়ম 1919 চনৰ অধিনিয়ম অনুসৰি ভাৰতত লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ পদ আৰম্ভ কৰা হৈছিল। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত লোকসভাৰ অধ্যক্ষৰ কথা উল্লেখ আছে? অনুচ্ছেদ 70, অনুচ্ছেদ 53, অনুচ্ছেদ 93, অনুচ্ছেদ 81। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, অনুচ্ছেদ 93। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 93ত লোকসভাৰ অধ্যক্ষৰ কথা উল্লেখ আছে। ভাৰতৰ লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ পদ কোন চনত সৃষ্টি কৰা হৈছিল? উত্তৰ হৈছে 1918 চনত ভাৰতৰ লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ পদৰ সৃষ্টি কৰা হৈছিল। লোকসভাৰ কোনজন অধ্যক্ষই এক দীঘলীয়া সময়ৰ বাবে অধ্যক্ষ আছিল? বলৰাম জাখৰ, ওম বিৰলা, জগদীপ ধনখৰ, শাৰদ পাৱাৰ। শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, বলৰাম জাখৰে এক দীঘলীয়া সময়ৰ বাবে ভাৰতৰ লোকসভাৰ অধ্যক্ষ আছিল। 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে মুঠ কিমানখন আসন লাভ কৰিছিল? উত্তৰ অপশ্যন বি, 240খন। 2024 চনৰ লোকসভা নিৰ্বাচনৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? উত্তৰ ৰাজীৱ কুমাৰ। ভাৰতত মুঠ লোকসভাৰ আসনৰ সংখ্যা কিমান? উত্তৰ ভাৰতৰ লোকসভাৰ মুঠ আসনৰ সংখ্যা হৈছে 543খন। কোনখন ৰাজ্যত লোকসভাৰ আসনৰ সংখ্যা সকলোতকৈ বেছি? উত্তৰ প্ৰদেশ। ভাৰতৰ 6 নং লোকসভাৰ অধ্যক্ষ কোন আছিল যিয়ে পিছলৈ ৰাষ্ট্ৰপতি হয়? উত্তৰ হ'ব অপশ্যন এ, নীলম সঞ্জীৱ ৰেড্ডী। তেওঁ পোনপ্ৰথমে 6 নং লোকসভাৰ অধ্যক্ষ আছিল, পিছলৈ তেওঁ ৰাষ্ট্ৰপতি হিচাপে শপত লয়। লোকসভাৰ মহাসচিবক কোনে নিযুক্তি দিয়ে? উত্তৰ লোকসভাৰ অধ্যক্ষই। কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লোকসভাৰ আসনৰ সংখ্যা অধিক? 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, চণ্ডীগড়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনটো লোকসভাৰ সমষ্টিৰ পৰা জয়লাভ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, বাৰাণসী। 2024 চনৰ লোকসভা নিৰ্বাচনত মুঠ কিমান ভোটাৰে অংশগ্ৰহণ কৰিছিল? উত্তৰ হ'ব অপশ্যন এ, 64.2 কোটি ভোটাৰে অংশগ্ৰহণ কৰিছিল 2024 চনৰ লোকসভা নিৰ্বাচনত। তাৰে পিছৰ প্ৰশ্ন, ভাৰতবৰ্ষত কেতিয়া প্ৰথম লোকসভাৰ নিৰ্বাচন হৈছিল? 1956 পৰা 57, 1954 পৰা 55, 1951 পৰা 52, 1947 পৰা 48। শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 1951 পৰা 52 চনৰ ভিতৰত ভাৰতবৰ্ষৰ পোনপ্ৰথমে লোকসভাৰ নিৰ্বাচন হৈছিল। তাৰে পিছৰ প্ৰশ্ন, 2024 চনত হোৱা লোকসভা নিৰ্বাচনটো ভাৰতৰ কোন নং লোকসভাৰ সংস্কৰণ? উত্তৰ অপশ্যন এ, 18 সংখ্যক। লোকসভাৰ নিৰ্বাচন কিমান বছৰৰ পিছত অনুষ্ঠিত হয়? উত্তৰ অপশ্যন ডি, 5 বছৰৰ মূৰত। 2024 চনৰ লোকসভা নিৰ্বাচন কিমানটা পৰ্যায়ত অনুষ্ঠিত হৈছিল? উত্তৰ অপশ্যন এ, 7টা পৰ্যায়ত। লোকসভাৰ কিমানখন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত? উত্তৰ অপশ্যন এ, 84।
লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যূনতম বয়স কিমান হ'ব লাগে? উত্তৰ অপশ্যন চি 25 বছৰ। NDAৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ, নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। ভাৰতত লোকসভা নিৰ্বাচনত এটা দলে সংখ্যাগৰিষ্ঠ হ'বলৈ কিমানখন আসনৰ প্ৰয়োজন? উত্তৰ অপশ্যন চি 272খন। ভাৰতত নিৰ্বাচনী আয়োগৰ গঠন কেতিয়া হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি 1950 চনত। 2024 চনৰ লোকসভা নিৰ্বাচনৰ থিম কি আছিল? উত্তৰ অপশ্যন চি চুনাব কা পৰ্ব দেশ কা গৰ্ব। 2024 চনৰ লোকসভা নিৰ্বাচনৰ বিজেপিৰ শ্লোগান কি আছিল? উত্তৰ অপশ্যন ডি আব কি বাৰ চাৰশা পাৰ। লোকসভাৰ মুঠ অধিৱেশনৰ সংখ্যা কিমান? উত্তৰ অপশ্যন এ তিনিটা। লোকসভাৰ মুঠ অধিৱেশনৰ সংখ্যা হৈছে তিনিটা। এটা হৈছে গ্ৰীষ্মকালীন অধিৱেশন, এটা হৈছে শীতকালীন অধিৱেশন আৰু এটা হৈছে বাজেট অধিৱেশন। মনত ৰাখিব। সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱ কোনটো লোকসভাৰ সমষ্টিৰ পৰা বিজয় হৈছিল? উত্তৰ অপশ্যন এ কনৌজ। প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান কোনটো লোকসভা সমষ্টিৰ পৰা জয়লাভ কৰিছিল? উত্তৰ অপশ্যন চি বেৰামপুৰ। আজিলৈ সংসদীয় ইতিহাসৰ সকলোতকৈ কম বয়সীয়া যুৱ সাংসদজনৰ নাম কি? উত্তৰ অপশ্যন চি পুষ্পেন্দ্ৰ সৰোজ। 2024 চনৰ লোকসভা নিৰ্বাচনৰ সকলোতকৈ বেছি বয়সৰ সাংসদগৰাকীৰ নাম কি? উত্তৰ অপশ্যন বি TR বালু। 2024 চনৰ লোকসভা নিৰ্বাচনত সকলোতকৈ অধিক ভোটত জয় হোৱা সাংসদগৰাকীৰ নাম কি? উত্তৰ অপশ্যন এ শংকৰ লালৱানী। তেওঁ প্ৰায় 11 লাখ ভোটত জয়লাভ কৰিছিল। সকলোতকৈ ডাঙৰ লোকসভা সমষ্টিটোৰ নাম কি? উত্তৰ অপশ্যন এ লাডাখ। সকলোতকৈ সৰু লোকসভা সমষ্টিটোৰ নাম কি? উত্তৰ অপশ্যন বি চান্দিচক। ভোটাৰ হিচাপত সকলোতকৈ ডাঙৰ লোকসভাৰ সমষ্টিটোৰ নাম কি? উত্তৰ অপশ্যন এ মালকাজগিৰি। ভোটাৰ হিচাপত সকলোতকৈ সৰু লোকসভা সমষ্টিটোৰ নাম কি? উত্তৰ অপশ্যন ডি লক্ষদ্বীপ। প্ৰথম লোকসভাৰ অধ্যক্ষজনৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি GV মাভলংকাৰ। কুৱেশ্যন নম্বৰ 38 লোকসভাৰ অধ্যক্ষৰ কাৰ্যকাল কিমান বছৰ? উত্তৰ অপশ্যন চি 5 বছৰ। তো আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। ধন্যবাদ।